আমি আজি এই ভিডিঅ'টোত নেৰেশ্যনৰ বিষয়ে আলোচনা কৰিম, যাক স্পীচ বুলিও কোৱা হয়। আৰু আজি আমি HSLCত অহা কুৱেশ্যনবিলাক আলোচনা কৰিম দশম শ্ৰেণীৰ কাৰণে। আৰু মোৰ লগত আছে সৃজন শিক্ষালয়ৰ আমাৰ দশম শ্ৰেণীৰ টিমটো। গতিকে ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, এইকেইটা HSLC 2024ত আহিছে। ফাৰ্ষ্ট কুৱেশ্যনটো আছে, দ্য টিচাৰ said today we will learn a poem. কোনোবাই পাৰিবা? কৈ যাবা হা। The teacher কি হ'ব? said. তো said হ'ব। এইটো told কেতিয়া হ'লহেঁতেন? যদি ইয়াতে এটা অবজেক্ট থাকিলহেঁতেন তেতিয়া কি হ'লহেঁতেন? told হ'লহেঁতেন। যদি ধৰা the teacher said to the student, তেতিয়া কিন্তু ইয়াতে কি হ'লহেঁতেন? told হৈ গ'লহেঁতেন। এইটো কথা মনত ৰাখিবা। তাৰপিছত ইয়াতে চোৱা, ইয়াতে এই কমাটো আৰু ঊৰ্ধ্ব কমাটো আৰু ইনভাৰ্টেড কমাটো উঠি যাব, ঠিক আছে? গতিকে কি হ'ব ইয়াতে? that. ইয়াতে চোৱা, today আছে, today থাকিলে কি হলৈকে ট্ৰান্সফাৰ হয়? that day. that day চোৱা, এতিয়া উইটো কি হলৈকে ট্ৰান্সফাৰ হ'ব? চোৱা, টিচাৰজনে কৈছে, অলপমান বাক্যটো ভাবি চাবা। টিচাৰজনে কৈছিল today we will learn a poem. মই যদি এতিয়া, মই হলো ছেকেণ্ড পাৰ্চন, হয়নে নাই? মই যদি এতিয়া সেইটো থাৰ্ড পাৰ্চনৰ আগত ক'ব লাগে, কথাটোত কেনেকুৱাকে ক'ম? টিচাৰজনে কৈছিল যে সিহঁতে এটা কি শিকিব? কবিতা শিকিব, হয়নে কথাটো? গতিকে আমি ইয়াতে উইটো কি কৰি দিম? দে, হয়নে নাই? কাৰণ টিচাৰ গৰাকী আৰু টিচাৰ গৰাকীতো কথাটো কাৰোবাক কৈছে ন, ষ্টুডেণ্টক কৈছে, হয়নে নাই? গতিকে টিচাৰ গৰাকী আৰু সেই ষ্টুডেণ্ট গৰাকী অথবা ষ্টুডেণ্টছ বহুতো থাকিব পাৰে। গতিকে আমি কি কৰি দিম? এইটো উইটো দে। উইলটো কি হয় ইনডাইৰেক্ট নেৰেশ্যনত? উইলটো উড হৈ যায়। দে উড লাৰ্ণ আ পয়েম। ঠিক আছে, বুজি পাইছা? চোৱা, এতিয়া ছেকেণ্ডটো চোৱা, ফাদাৰ told me not to waste my time. এইটো কি নেৰেশ্যনত আছে? ইনডাইৰেক্ট নেৰেশ্যনত আছে। বহুতে মানে ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট কৰিব নোৱাৰে, কিন্তু ডাইৰেক্টৰ পৰা যদি তোমালোকে ইনডাইৰেক্ট কৰিব জানা, ইনডাইৰেক্টৰ পৰাও ডাইৰেক্ট কৰিব জানিবা। খালি তাতে তোমাৰ উল্টাটো ভাবিব লাগে, ঠিক আছে? এতিয়া চোৱাচোন, এই কথাটো not to waste my time, হয়নে নাই? এইটো কি দিছে? don't waste your time, মানে কি? এইটো এডভাইচ, হয়নে নাই? গতিকে আমি ইয়াতে এইটো আচলতে এডভাইচো লিখিব পাৰি ইনডাইৰেক্ট নেৰেশ্যনত, কিন্তু সিহঁতে told লিখিছে। গতিকে আমি কি লিখিম? said লিখিম। ফাদাৰ, কাৰণ কিয় said লিখিছো কোৱাচোন? ডাইৰেক্ট নেৰেশ্যনত said হ'ব। ফাদাৰ said, to এটা লাগিবনে? অবজেক্ট আছে, লাগিব। ফাদাৰ said to me, কমা হ'ব, হয়নে নাই? চোৱা, এইটো নট আছে ন, আৰু টু আছে। টু থকাৰ কাৰণে আমি গম পাইছো যে এইটো এটা ইম্পাৰটিভ সেন্টেন্স, হয়নে নাই? ইম্পাৰটিভ সেন্টেন্সত কি বহে আগতে? ইম্পাৰটিভ সেন্টেন্সৰ সেন্টেন্স ষ্ট্ৰাকচাৰটো কি আছিল? ভাৰ্ব ওৱান প্লাছ অবজেক্ট। ইম্পাৰটিভ সেন্টেন্স কোনবিলাক আছিল? যোনবিলাক আদেশ দিয়া বাক্য, যোনবিলাক অৰ্ডাৰ দিয়া বাক্য, হয়নে? যেনে ৰিকুৱেষ্ট কৰা বাক্যবিলাকো হয়। যেনেকে ভাৰ্ব ওৱানটো ক'ত আগত থাকিব? ক্ল'জ দ্য ডোৰ। ক্ল'জ টু ভাৰ্ব ওৱান, দ্য ডোৰ অবজেক্ট। তাৰপিছত চিং এ চং, হয়নে? এইটো কি? ইম্পাৰটিভ সেন্টেন্স। ৱেষ্ট ইয়ৰ টাইম, ৱেষ্ট ইয়ৰ টাইম বুলি নকয় দিয়াচোন, এইটো নিগেটিভত কি হ'ব? ডোন্ট ৱেষ্ট ইয়ৰ টাইম। আমি এইটো কথা কেনেকে ক'ব পাৰো? এইটো সেন্টেন্স, ক্ল'জ দ্য ডোৰ, ক্ল'জ দ্য ডোৰ, হয়নে? এইটো ইম্পাৰটিভ সেন্টেন্স। আকৌ ইম্পাৰটিভ সেন্টেন্সটোক যদি নিগেটিভ কৰো কি হ'ব? ডোন্ট ক্ল'জ দ্য ডোৰ। এইটো ইম্পাৰটিভ সেন্টেন্সৰ পজিটিভ, এইটো নিগেটিভ। বুজি পালা? এইটো যদি থাকিলহেঁতেন অকল টু বহিলহেঁতেন, এই ডেটৰ জাগাটোত এতে কি বহিলহেঁতেন? টু বহিলহেঁতেন। এতিয়া ডু নট আছে, ডু নট থকাৰ কাৰণে ইহঁতে কি বহাইছে? নটটো বহাইছে।
গতিকে আমি ইয়াতে কি বহাব লাগিব don't বুজি পাইছা don't waste your time ক্লিয়াৰ হৈছে এইবাৰ 2023 কেটা চাব লাগিব লিখা সোয়াতে HSLC 2023 question কেটা সোয়া he said I can do it এইটো কি হ'ব সোয়া he ইয়াতো সেই said to sense নহয় সোয়া ইয়াতে said to sense নহয় কিয় sense নহয় কাৰণ ইয়াতে object নাই object নাথাকিলে said লিখিম he said that বহিব এটা হয় নাই I থাকিলে কি হয় যদি ফার্স্ট পারসন থাকে মই এটা তোমালোকক রুল শিকাইছিলো according to subject ইসা মনত আছে according to subject হয় I থাকিলে মানে ফার্স্ট পারসন থাকিলে according to subject সেকেন্ড পারসন থাকিলে according to object আৰু থার্ড পারসন থাকিলে চেঞ্জ নহয় ঠিক আছে he said that he can to কি হৈ যায় could হৈ যায় ইয়াতে said আছে কাৰণে past tense হৈ যাব he could আকৌ বহুতে to চেঞ্জ কৰি দিব did কৰি দিব ফুল যাব did কৰিলে কি হ'ব he could এটো চেঞ্জ কৰিলৈ নহয় এটো নালাগে আৰু he could do it নবহে it to কি হৈ যায় it to কি হৈ যাব that he could do that ঠিক আছে next to চোৱা দিয়া Rina asks him politely not to go home then এতিয়া বহুতে ইয়াতে ask আছে নহয় ভাবিব ask to দিয়াৰ লগে লগে ভাবিব ও ইনডাইৰেক্ট কি তাকো ইন্টাৰগেটিভ সেন্টেন্স কিন্তু ইন্টাৰগেটিভ সেন্টেন্স নহয় কেনেকৈ গম পাও আমি not to আছে এই 2024 ত আহাটো নিছে নাই not to আছে not to থাকিলে কি হ'ব don't হ'ব গতিকে মনত ৰাখিবা ইনডাইৰেক্ট এবাৰো আহিব পাৰে এনেকুৱা মানে যদি ইনডাইৰেক্ট নেৰেশনত not to থাকে তেতিয়া ডাইৰেক্ট নেৰেশনত don't হ'ব মনত ৰাখি থৈ দিবা গতিকে ৰিনা said to him ৰিনাই তেওঁক কৈছিল চোৱা এতিয়া কি হ'ব not to আছে নহয় don't go এটা to নাই নেকি not to go home নাই don't go sorry homeৰ আগত to নবহে তো কথাও মনত ৰাখিবা মানে গোৰ পিছত এনে to থাকে ন মানে এতে ডেস্টিনেশন বুজালে to থাকে কিন্তু হোম যেতিয়া থাকে তেতিয়া to নবহে আকৌ তো কথাও মনত ৰাখি দিবা home to incorrect go home don't go home now এটো then থাকিলে কি হৈ যায় now এটা চোৱাচোন সেন্টেন্সটোত এটা পলাইটলি আছে শব্দ হয়নে পলাইটলি আছে না নাই এটা পলাইটলি মানে কি খুব নম্ৰভাৱে হয়নে নাই নম্ৰভাৱে হলে বা ৰিকুৱেষ্ট কৰা টাইপৰো হ'ব পাৰে গতিকে তোমালোকে ইয়াতে ডন্টৰ আগত কি লিখি দিব পাৰা প্লিজ টু লিখি দিব পাৰা প্লিজ ঠিক আছে অপচনত কি আছে গম নাপাও অপচন কেইটা চোৱা নাই বাৰু দেও নাই ইয়াতে গতিকে প্লিজ টু যদি নাথাকে তথাপি এনেকৈ শুদ্ধ ডোন্ট গো টু হোম নাও এটো পলাইট হ'ব পাৰে কিন্তু তোমালোকে যদি পলাইটলি অথবা লিখি দিয়া প্লিজ লিখি দিয়া দে বেছি ঠিক আছে লিখি দিব পাৰা অপচন কেইটা চাই লবা অপচন কেইটা চাই ললে নিজে আইডিয়া পাই যাবা চোৱা 2022 কেটাৰ চোৱা Mitali asked me if I had a pen to spare চোৱা ask আছে হয়নে ask মানে কি সোধা হয়নে ask কেতিয়া বহে ইন্টাৰগেটিভ সেন্টেন্স থাকিলে বহে আৰু অকল ইন্টাৰগেটিভ সেন্টেন্সত নহয় কেতিয়াবা এনেও বহে কিন্তু আমি ইয়াতে if আছে হয়নে if যদি আছে তেতিয়া হেইটো কি হ'ব হি ইন্টাৰগেটিভ সেন্টেন্স if থাকিলে আকৌ ইন্টাৰগেটিভ সেন্টেন্স দুই প্ৰকাৰৰ আছিল নহয় এটা আছিল তোমাৰ yes no টাইপ আৰু এটা আছিল who টাইপ যদি who টাইপ থাকে who টোৱে ইয়াত কনজাংশনৰ কাম কৰে কিন্তু ইয়াত কি আছে if আছে if থাকা কাৰণে আমি গম পালো যে হেতু কি হ'ব yes no টাইপ হে কোৱেশ্চন ঠিক আছে গতিকে আমি এটো yes no টাইপ মানে কি যোনটোৰ আনসাৰ আমি yes অথবা no ৰে দিব পাৰো যেনে ধৰা do you know my father's name yes I know your father's name yes অথবা no লগা আনসাৰটো দিছো নে গতিকে তেনেকুৱা সেন্টেন্স বিলাকক কি বুলি কোৱা হয়
yes no টাইপ ঠিক আছে কিন্তু কিছুমান আনসাৰ আমি yes আৰু অথবা no লগাই কিনে দিব নোৱাৰো যেনেকৈ what's your father name yes অথবা no লগাম নেকি নে ডাইৰেক্ট আনসাৰটো কম ডাইৰেক্ট আনসাৰটো কম গতিকে সেইবিলাকক কি বুলি কোৱা হয় WH আৰু WH ৱৰ্ডত সদায় WH ৱৰ্ড কেইটা হয় এই WH ৱৰ্ড যে 13টা আছে whom who which where how সেইকেইটা থাকে ঠিক আছে ক্লিয়াৰ হৈছে এইটো কথা এতিয়া চোৱা মিতালী said to me ইয়াত to দিব কেতিয়াও নাপাহৰিবা বুজি পাইছা সদায় saidৰ পিছত ডাইৰেক্ট নাৰেশ্যনত to লাগিব ইনডাইৰেক্ট নাৰেশ্যনত নালাগে মিতালী said to me এতিয়া কমা দিলো উৰ্ধ কমা ষ্টাৰ্ট এতিয়া চোৱাচোন এই সেন্টেন্সটো কি আছে I had মানে সাবজেক্ট প্লাস ভার্ব 3 কি টেন্স Oh, sorry. Oh, I had আছে subject plus had থাকিলে কি হ'ব নহয় ইয়াতে verb 3 নাই verb 3 থাকা বুলি ভাবিছিলো বাক্যটোত verb 3 নাই নহয় had থাকিলে কি হয় had থাকিলে কি হ'ব আমি কেতিয়া had টো কৰো এটাটো হল প্ৰেজেন্ট পারফেক্টত থাকিলে had টো কৰো প্ৰেজেন্ট পারফেক্টত have টো থাকে যে এই কাৰণে had টো কৰো ইয়াতেও মানে have টো থাকিব have থাকিলে had হয় না নাই কনভার্ট মনত নাই মানে ডাইরেক্ট নারেশনত যদি have থাকে এটো ইনডাইরেক্ট নারেশনত had হৈ যায় গতিকে ইয়াতে ডাইরেক্ট নারেশনত কি থাকিব have থাকিব হয় নাই গতিকে আমি কি লিখিম have I টো কি হৈ যাব you have you a pen to spare আৰু যদি কোৱেশ্চন মাৰ্ক ডাল নিদিয়া আধা নাম্বাৰ কাটা গ'ল এই তোমালোকৰ অপচনেল আহিব কিন্তু এটো প্ৰবলেম নাই বাৰু তথাপিও কোৱেশ্চন মাৰ্কস ডাল এনে দিবলৈ নাপাহৰিবা এটা নেক্সট চোৱা মাদাৰ said to Rafiq do not keep evil company in your life একদম একে দেখোন আহি আছে আগৰ কিটাৰ নিচিনা do not থাকাই আহি আছে হয়নে 2022 23 24 গতিকে এটো পাৰিবানে নাই কোনবা হা কৰি দিয়া হিয়াত Okay. So, কি লিখিছে মাদাৰ এডভাইস মি এডভাইস Rafiq ইফালে বুজাই দিয়া এই সেন্টেন্সটো ইয়াতে নটটো কিয় বহিল কিয় এডভাইস লিখিলা এইটো কোৱা এইটো এটা মানে উপদেশমূলক বাক্য কাৰণে ইয়াতে এডভাইস আহিছে আৰু ইয়াতে ডু নট থকাৰ কাৰণে ইয়াতে নটটো আহিছে আগৰ কেইটাৰ নিচিনা একে মানে তোমালোকে ইয়াৰে মানে মিনিংটো চাই ল'বা এটা এডভাইস দিছে নে অৰ্ডাৰ দিছে হয় না নাই যদি এডভাইস দিছে এডভাইস লিখিবা অৰ্ডাৰ দিলে অৰ্ডাৰ লিখিবা ৰিকুৱেষ্ট কৰিলে ৰিকুৱেষ্ট লিখিবা হ'ব নট টু এভিল কোম্পানী এণ্ড ইজ লাইক ঠিক আছে থ্যাংক ইউ সোয়া আমি এতিয়া 2020 কেটা চাম 21 যেটো মেট্ৰিক হোৱা নাছিল ডাইৰেক্ট আমি 20 লৈকে আহিলো Rashid asked me if I knew Rahim ঠিক আছে ফার্স্টটো দিয়া আছে সেকেন্ডটো দিয়া আছে mother said to me what will you do after the examination পাৰিবা কোনবাই আহা তুমি হা জ্যোতিস্মিতা ফার্স্ট লিখা
এটা জ্যোতিস্মিতাই তো ধুনীয়াকৈ আমাক বুজাই দিব তো না এটা নহ'ল এতিয়া কিয় চেইড হ'ল এইটো হেৰি আছে ন এইটো কুৱেশ্যন আস্ক কৰিছে ন আছে হয় নে নাই সেইটো কাৰণে এইটো এইটো আৰু ডাইৰেক্ট নেৰেশ্যনত সদায় চেইডে হয় চেইডৰ পিছত এটা টু লাগে হয়নে তাৰপিছত আমি এইটো ইফ আছে ইফ থকা কাৰণে গম পাইছোঁ যে এইটো কি ইয়েছ নো টাইপ হয়নে চোৱা ইয়েছ নো টাইপ মানে কি ডু ইউ নো ৰহিম এইটোৰ আনচাৰটো আমি ইয়েছ অথবা নো লগাই দিম নে ডু ইউ নো ৰহিম ইয়েছ আই নো ৰহিম অথবা নো আই ডোণ্ট নো ৰহিম হয়নে গতিকে ইফ থাকিলে আমি কিহত লিখিব লাগিব ইয়েছ নো টাইপ কুৱেশ্যন ৱৰ্ডটো যদি ইয়াতে যদি WH থাকিলেহেঁতেন WH লগালেহেঁতেন ঠিক আছে এতিয়া চোৱা তুমি ডু কিয় লিখিলা কোৱাচোন মানে এইটো কি টেন্সত আছে এইটো পাষ্ট টেন্স চিম্পল পাষ্ট টেন্স চিম্পল পাষ্ট টেন্সত থাকিলে ডাইৰেক্ট নেৰেশ্যনত কি হ'ব প্ৰেজেন্ট টেন্স চিম্পল প্ৰেজেন্ট বুলি ক'ব লাগিব চিম্পল প্ৰেজেন্ট গতিকে চিম্পল প্ৰেজেন্টত ইউৰ লগত কি আহিব ডু আহিব যদি ইয়াতে হি চি ইট থাকিলেহেঁতেন ইয়াতে ডাজ আহিলেহেঁতেন হয়নে নাই গতিকে ছেকেণ্ড পাৰ্চন যিহেতু আছে ডু আহিছে ডু ইউ নো ৰহিম ঠিক আছে বুজি পাইছা আজি ভিডিঅ' কৰাই কি এটা ভাল কথা হৈছে কোৱাচোন ৰুমটো বিৰাট ঠাণ্ডা হৈ আছে নহ'লে তো এনেকৈ থাকা চলি নহয় না এতিয়া ভিডিঅ' কৰিব লাগিব আৰু ঠাণ্ডা কৰিবৰ কাৰণে নহ'লে কেও কেও মেও মেও কৰি থকা নহয় চোৱা এইটো চোৱা বুজি পাইছা ন এইটো চবেই ভালকে সকলোৱে ভালকে বুজি পাইছা নেক্সটটো চোৱা মাদাৰ said to me what will you do after the examination পাৰবা কোনবাই পাৰবা আহা আহাচোন ভুল হ'লে একো নাই মই বুজাই দিম সীমা ন তোমাৰ বাকী ঠিকে আছিল খালি দুটা সৰু চিলি মিষ্টেক হৈছে কোনবাই ধৰিব পাৰিছা কি মিষ্টেক হৈছে এক নম্বৰ কথাটো ইয়াত কুৱেশ্যন মাৰ্কডাল নালাগিব ইনডাইৰেক্ট নেৰেশ্যনত কুৱেশ্যন মাৰ্কডাল নালাগে ঠিক আছে ফুল ষ্টপ হ'ব যেনেকৈ এইটো ফুল ষ্টপ আছে ঠিক আছে তাৰপিছত আৰু এটা কি ফুল হৈছে ডেটটো নালাগে য়েছ ডেটটো নালাগে চোৱা এইটো কি আছে এইটোৰ অপজিট এইটো কি দিছে তুমি বহা চালো মাদাৰ said to me what will you do after the examination what আছে whatটো কি হয় WH word হয় নাই WH wordটো থাকিলে তোমালোকে এটা কথা মন কৰিবা WH wordটোৱে কনজাংচনৰ কাম কৰে তাতে if অথবা ডেটৰ প্ৰয়োজন নাই ঠিক আছে গতিকে মাদাৰ asked me এই ডেটটো নালাগে হোৱাটটোৱে কনজাংচনৰ কাম কৰিব তাৰপিছত হোৱাট বহোৱাৰ পিছত এইটোতো এইখিনিলৈকে কনজাংচনৰ কাম কৰিল হয়নে নাই তাৰপিছত কি আহিব জানানে তাৰপিছত ছাবজেক্ট আহিব গতিকে আইটো আমি ইয়াত বহাব লাগিব হোৱাট আই উড মানে এইখিনিলৈকে এইটো পাৰ্ট বেলেগ এইখিনিলৈকে কনজাংচনৰ কাম কৰিলে তাৰপিছত আমি ছাবজেক্ট বহাম সদায় মনত ৰাখিবা মানে হোৱাট বহোৱাৰ পিছত কি নবহিব তাতে হেৰি মডেল অক্সিলাৰীটো অথবা অক্সিলাৰী ভাৰ্ব নবহিব গতিকে হোৱাট বহোৱাৰ পিছত ছাবজেক্ট এইটো ৰুলটোৱে মনত ৰাখি থবা মাজত যেতিয়া হোৱাট WH word থাকে হোৱাট ৱেৰ হোম হুইচ হুইট যি থাকে মাজত যেতিয়া WH wordটো থাকে তাৰ পিছত সদায় ছাবজেক্ট বহে এনে কি বহে এনেতো প্ৰথমতে হোৱাট যদি হোৱাটটো প্ৰথমত থাকে হোৱাট ইজ অক্সিলাৰী ভাৰ্ব বহেনে কিন্তু মাজত থাকিলে ইজটো নবহিব হোৱাট ইয়ৰ চোৱা হোৱাট ইজ
your name. So ইয়াৰে সেন্টেন্স স্ট্রাকচারটো চোৱা দেই ভালকে চোৱা লাস্ট বেঞ্চ what বহিছে whatৰ পিছত অক্সিলাৰি ভার্ব বহিছে তাৰ পিছত সাবজেক্ট বহিছে হয়নে নাই সাবজেক্ট মানে অবজেক্ট এটো কোয়েশ্চন মার্ক কিন্তু আমি ইনডাইরেক্ট নারেশনত ফুল স্টপ দিব লাগিব নহয় গতিকে আমি কি লিখিম what টো দিয়াৰ পিছত সদায় সাবজেক্ট দিম what your name is to এনে ওয়াজ হৈ যাব যদি সেট থাকে মুঠতে এটো কথা মনত ৰাখিবা যে যদি মাজত wh থাকে wh ওয়ার্ডৰ পিছত সদায় কি বহিব ক্লিয়াৰ সবৰে ক্লিয়াৰ বুজি পাইছা পঢ়িব পাৰবা নেকি কোনবাই পাৰবা আহা তুমি নোৱাৰা যোৱা বছৰ শিকা নাছিলো চোৱা কিবা এটা চিলি সৰু মিষ্টেক এটা হৈছে চোৱা এবাৰ ভালকে পঢ়ি The teacher asked me why the teacher had punished me এইটো wh ৰ দৰে কি এটা সৰু মিষ্টেক হৈছে হা কৰিব পাৰিছা কোনোবাই একদম ইজি পাৰিছা পাৰনে so the teacher third person singular number হয় না নাই হয় has হ'ব ইয়াতে মানে তুমি ইয়াতে has কিয় বহালা পাচোন প্রেজেন্ট না নহয় মানে তুমি যে প্রেজেন্ট পারফেক্ট হ'ব এটো কেনেকৈ গম পালা ইয়াতে পাছ Sir, এইটো past perfect tense থাকাৰ কাৰণে yes good এটো past perfect tense আছে past perfect tense আছে বলে কেনেকৈ গম পাইছো the teacher had punished মানে had punished মানে কি past perfect এতিয়া ডাইৰেক্ট নাৰেশনত যদি প্ৰেজেন্ট পারফেক্ট থাকে এটো past perfect হয় গতিকে আমি এটো কিহত লিখিম প্ৰেজেন্ট পারফেক্ট হয় why has the teacher punished you ঠিক আছে ক্লিয়াৰ নেক্সট তো কোনে কৰিবা পাৰিবা সো মই বুজাই দিছো অনিতা চা এইটো ইম্পাৰেটিভ সেন্টেন্সৰ বাক্য হয়নে প্লিজ আছে প্লিজ থাকিলে সদায় মনত ৰাখিবা এইটো ৰিকুৱেষ্টেড হ'ব ঠিক আছে অনিতা ৰিকুৱেষ্টেড তো লাগিব নি নালাগে ইনডাইৰেক্ট নাৰেশনত নালাগে ৰবি মাজত এটা কি বহাম ইম্পাৰেটিভ সেন্টেন্সত কি আহে মাজত কি আহে ডেট আহে নেকি নাহে ইফ আহে নেকি নাহে কি আহে তেনেহ'লে টু অনিতা ৰিকুৱেষ্টেড ৰবি টু প্লিজ টু কি হ'ব কমিটেড উঠি যাব ঠিক আছে টু লেণ্ড মিটো কি হৈ যাব ফাৰ্ষ্ট পাৰ্চন থাকিলে কি হৈ যায় একৰ্ডিং টু অবজেক্ট তো ৰবি লিখিছো এবাৰ আকৌ ৰবি ইউজ কৰিম নেকি নকৰো গতিকে কি হ'ব to lend him you থাকিলে কি হৈ যায় second person according to first person থাকিলে উল্টা হল মোৰ me থাকিলে first person according to subject হৈ যায় গতিকে কি হৈ যাব to lend এতে her হৈ যাব কাৰণ ছোৱালী আছে অনিতাটো মানে lend her আৰু you থাকিলে কি হৈ যায় you অথবা your থাকিলে according to object কি আছে ৰবি আর his pen বুঝি পাইছা ফুল স্টপ অনিতা ৰিকুৱেষ্টেড ৰবি টু lend her his pen ক্লিয়াৰ বুজি পাইছা সকলোৱে এইকেইটা
আমি বাকি 2018 কেইটা আমি নেক্সট ক্লাছত ডিছকাছ কৰিম আৰু যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোককো কৈছোঁ কিবা যদি কুৱেশ্যন আছে তলৰ কমেণ্ট বক্সত লিখি দিব আৰু বাকী নেৰেশ্যনৰ নেক্সট পাৰ্ট এটা লৈ আহিম তাত আমি আন HSLC ইয়াৰত অহা কুৱেশ্যন কেইটা ডিছকাছ কৰিম ঠিক আছে থেংক ইউ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ